কংগ্ৰেছে 4বাৰকৈ ৰামঠগন দিলে অখিলক। পঞ্চায়তত অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত অখিল গগৈৰ। 2026 নিৰ্বাচনৰ পূৰ্বে মিত্ৰতা নহয় বিৰোধীৰ মাজত। উপ নিৰ্বাচনৰ পিছতেই ভাঙোন আৰম্ভ হৈছিল বিৰোধী ঐক্যত আৰু বৰ্তমানেও অব্যাহত আছে বিতৰ্ক। মিত্ৰতাক লৈ কিছুদিন আগতে কংগ্ৰেছক চেলেঞ্জ দিছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। কিন্তু অখিলৰ চেলেঞ্জক গুৰুত্ব নিদিলে প্ৰদেশ কংগ্ৰেছে। আজি পুনৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰব হয় অখিল গগৈ। ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ অখিলৰ। কংগ্ৰেছে অকল নিজৰ সংগঠনৰ স্বাৰ্থ দোহাই দি যে কাৰ কিমান শক্তি আছে সেই স্বাৰ্থৰ দোহাই দি তেওঁলোকে কি কৰিছে যে কংগ্ৰেছে অকলে খেলিব কৈছে। সেইকাৰণে মই ইতিমধ্যে ৰাহুল গান্ধী ডাঙৰীয়ালৈ এখন চিঠিও দিছোঁ আৰু মই চিঠিখনত খুব স্পষ্টভাৱে কৈছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াই অতি সোনকালে যিমান সোনকালে পাৰে অসমৰ 16টা বিৰোধী ৰাজনৈতিক দলক মাতি এখন সভা আয়োজন কৰিব লাগে আৰু সেই সভাতে 2026 কাৰণে কেনেকৈ আগবাঢ়িম তাৰ ষ্ট্ৰেটেজিটো ঠিক হ'ব লাগে। ইয়াৰ পিছতে অখিল গগৈৰ বিৰুদ্ধে সৰব হৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। অখিলক কংগ্ৰেছে নহয় ৰাইজেহে ঠগিছে। শিৱসাগৰক বাদ দি ক'তো জিকা নাই ৰাইজৰ দল। তেখেতসকলক কংগ্ৰেছে ঠগা নাই নহয়। 21 চনত ৰাইজে ঠগিছে তেওঁলোকেতো বহুত ইচ্ছা কৰিছিল বা মানে চেষ্টা কৰিছিল, কিন্তু ৰাইজে তেওঁলোকক সমৰ্থন দিয়া নাই। সেই গতিকে মই নাভাবোঁ যে কংগ্ৰেছে কাকো ঠগে। বিপৰীতে বিৰোধী কটাক্ষ বিজেপিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ। বিৰোধীয়ে একেলগে নিৰ্বাচন খেলিলেও ৰুধিব নোৱাৰে বিজেপিক। তেওঁলোকে কংগ্ৰেছৰ লগত মিত্ৰতাই কৰক বা জাতীয় পৰিষদৰ লগতে মিত্ৰতা কৰক বা CPIMৰ লগতে মিত্ৰতা কৰক, যাৰ লগত মিত্ৰতা নকৰক তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটক ৰুধিব নোৱাৰে আৰু ভাৰতীয় জনতা পাৰ্টীক তেওঁলোকে পঞ্চায়ততো ৰুধিব নোৱাৰে। এনেদৰে এতিয়া ৰাজ্যত বিৰোধী ঐক্য থানবান হোৱাৰ দিশত। মিত্ৰতাৰ পৰিৱৰ্তে ভাগ ভাগ হৈছে বিৰোধী। কেমেৰা পাৰ্চন দশৰথ তালুকদাৰৰ সৈতে মনীন্দ্ৰ ডেকাৰ ৰিপৰ্ট DY365।